প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যে এতিয়া কাৰোবাৰ বাবে খন্তেকীয়া আৱেগ। মই প্ৰথমতে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ এখন বিশেষ আলোকচিত্ৰ। আপোনালোকে যদি মন কৰে এইখন দেখিব আপোনালোকে দেৰগাঁও চাৰিআলিৰ মাজমজিয়াত থকা এটা বিল্ডিঙৰ ওপৰত আঁকি থোৱা আছিল জুবিন গাৰ্গৰ এখন বিশেষ ফটো। আৰু এই জুবিন গাৰ্গৰ যিখন বিশেষ ফটো, এই ফটোখন বৰ্তমান সময়ত মোহাৰি পেলাইছে। কিয় মোহাৰিছে বা কিয়, যদি মোহাৰিবলৈ হয় কিয় বা অঁকাইছিলে, গোটেই কথাটোক লৈ পেলাই এতিয়া কিন্তু দেৰগাঁৱৰ একাংশৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু আমিও হয়তো খুব দুখেৰে এটা কথা প্ৰকাশ কৰিব বিচাৰিছোঁ, আচলতে যদি মোহাৰি পেলাবলৈ হয় কিয় অঁকাইছিলে এনেদৰে জুবিন গাৰ্গৰ ফটোখন, যাক লৈ পেলাই গোটেই জাতিটো এক প্ৰকাৰে শোকাহত হৈ আছে। আমি আজিও বিচাৰোঁ যে জুবিন দা আজি আমাৰ মাজলৈ ঘূৰি আহক। আৰু সেই সময়ত জুবিন দাক লৈ পেলাই যিসকল শিল্পীয়ে এনেদৰে বহু কষ্ট কৰি তেওঁলোকে এনেদৰে ৰং তুলিকা বোলাইছিলে এক প্ৰকাৰে বগা বগা ৱালসমূহত, আজি কিন্তু সেই ৰং তুলিকাৰ ওপৰত কোনোবাই এটা প্ৰচণ্ড যে চৰ মাৰিছে। মোৰ এই বিল্ডিংটোৰ এজন স্বত্বাধিকাৰী আছে, মই তেখেতৰ লগতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি স্পষ্টকৈ এটা কথা কওক যে প্ৰকৃততে কিয় এই আলোকচিত্ৰখন জুবিন দাৰ মোহাৰি পেলাবলগীয়া এটা পৰিস্থিতি হ'ল? মোৰ এই চিত্ৰৰ প্ৰতি বা জুবিন দাৰ প্ৰতি কোনো বেয়া ভাৱ নাই, খুব শ্ৰদ্ধাৰ ভাৱ আছে, কিয় মই মোহাৰিব দিওঁ। কিন্তু যেতিয়া ফটোখন আঁকে তেতিয়া মই কৈছিলোঁ বোলে আপুনি এপ্ৰিললৈকে ৰাখক, তাৰপিছত মই ৰং কৰি দিব, মোৰ কোনো হেৰি নাই। মোৰ হ'ব, তেনেকৈ কোনো আপত্তি নাই। আপুনি বোলে লাইট দিওঁ, বোলে লাইট দিয়ক, মই লাইট কানেকশ্যনো দিছোঁ। তথাপিও তেওঁ ক'লে বোলে এপ্ৰিললৈকে আপুনি ৰাখক। এতিয়া আপোনাৰ অসুবিধাটো ক'ত আছিল যে ছবিখন এনেদৰে মোহাৰি পেলাব লগা হ'ল? ছবিখন তেনেকুৱা মোৰ কোনো অসুবিধা হোৱা নাই। মই কিয় ক'ম এতিয়া মোৰ অসুবিধা হৈছে? জুবিন দাৰ ফটো থাকিলে মোৰ কি অসুবিধা হ'ব? কিয় মোহাৰি পেলোৱা হ'ল? ৰং কৰিবৰ কাৰণে মই এইটো মাৰিছোঁ। আপোনাৰ বিল্ডিংটো আকৌ নতুনকৈ ৰং কৰিবৰ কাৰণে? ৰং কৰিবৰ কাৰণে। কিন্তু অকল সেইখন ৱালতে আৰু এইখন ৱালতে ৰং কৰা আছে? এইখন ৱালতে ৰং কৰিম। আপোনাৰ নামটো কি? মদন কাংকানী। মদন কাংকানী। অ'কে। এজন আপোনালোকে বিশেষ ব্যক্তিৰ মন্তব্য শুনিলে, তেখেতে স্পষ্টকৈ এটা কথা কৈছে যে বিল্ডিংটো আকৌ নতুনকৈ সজাই তুলিবলৈ বা ৰং কৰিবলৈ জুবিন দাৰ ফটোখনত তেওঁলোকে মোহাৰি পেলাব লগা হ'ল। কিন্তু আচৰিত হ'ব, জুবিন দাৰ ফটোখনে তেওঁলোকৰ ৱালখন হয়তো ক'ৰবাত তেওঁলোকৰ মন্তব্য এনেকুৱা আছিল যে সুন্দৰ হোৱাত ক'ৰবাত ব্যাঘাত জন্মাইছিলে। ইয়াৰ একাংশ স্থানীয় ব্যক্তি আছে, তেওঁলোকে মন্তব্য প্ৰকাশ কৰিব বিচাৰিছে। জুবিন দা আমাৰ সকলোৰে প্ৰিয়, এক প্ৰকাৰে প্ৰাণৰ শিল্পী, যিগৰাকীক আমি হয়তো হেৰুৱাই সকলো শোকাহত হৈ আছোঁ। তাৰপাছত এনেকুৱা ধৰণৰ আজিকালি কিছুমান ঘটনা ঘটিছে, যিবোৰ ঘটনাই আচলতে সকলোৰে মন চুই গৈছে আৰু এক প্ৰকাৰে আমি ক'ৰবাত দুখ পাইছোঁ আচলতে। আৰু দেৰগাঁৱৰ নিচিনা এখন সভ্য সমাজৰ মাজত জীয়াই থকা এই একাংশ বণিক গোষ্ঠীৰ এনেকুৱা বনিয়াই কিয় এনেকুৱা ধৰণৰ কাম কৰিব লগা হয়? তেওঁলোকে আচলতে জুবিন গাৰ্গৰ গৰিমা আৰু অস্তিত্বৰ বিষয়ে একো নাজানে, প্ৰথম কথা। আৰু সেই নজনাৰ কাৰণে আৰু তেওঁলোকে এনেধৰণৰ দুঃসাহস কাম কৰিব বিচাৰিছে। আৰু যদি ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ফটোখন যদি থাকিলহেঁতেন, থকা হয় যদি মোহাৰি দিলেহেঁতেন, ডাঙৰ এটা ইছ্যু হৈ গ'লেহেঁতেন। কিন্তু এতিয়া জুবিন গাৰ্গৰ প্ৰশ্ন আহিছে, জুবিন গাৰ্গ হৈছে বৰ্তমান অসমীয়া সমাজৰ এজন নায়ক, এজন যুগধৰ্মী নায়ক। সেই নায়কজনক মোহাৰিবলৈ সাহস ক'ত পালে? ক'ত সাহস পালে মোহাৰিবলৈ? এই ব্যৱসায়ী বণিক গোষ্ঠীয়ে আমাৰ অসমীয়া জাতিটোক আজিলৈকে চিনি নাপালে, সেই অসমীয়া জাতি নায়কজনক। কিন্তু এটা কথা, আমি যি ইয়াত কোনে চুক্তি কৰিছে, কি কৰিছে, এইটো আমাৰ মেটাৰ নাই। আৰু যি মোহাৰিছে তাৰ কিন্তু হাত কাটি দিয়া হ'ব, এইটো চিধা কথা। কাৰণ আমাৰ অসমীয়া আৱেগৰ লগত যি হেতালি খেলিব, তাক আমি কাটি দিম হাত, চিধা কথা। আৰু একো নকওঁ, বাকী ৰাইজে বুজিছে। এয়া হৈছে খং, এয়া হৈছে প্ৰকৃত খং আৰু ক্ৰোধ। আমি আপোনালোকক দেখুৱাইছোঁ এই আলোকচিত্ৰখন মোহাৰি পেলালে, আৰু এই আলোকচিত্ৰখন মোহাৰি পেলোৱাৰ পাছতে এইসকল ৰাইজৰ এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া। সচেতন এজন ব্যক্তি আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি কি ক'ব? আচলতে কিবা এটা বেয়া লাগিছেনে এই ফটোখন যেতিয়া মোহাৰি পেলাইছে? আচলতে দেখি আচৰিত হৈছোঁ, কাৰণ জুবিন গাৰ্গদেৱৰ ইমান এখন সুন্দৰ ছবি মোৰ বন্ধু শ্যামল বৰুৱাই আঁকিছিলে, আৰু আমি সকলো একত্ৰিত হৈ পেলাই আমি তেওঁক সহায় কৰিছিলোঁ অঁকাৰ ক্ষেত্ৰত। কিন্তু আজি কিহৰ কাৰণে মুচিবলগীয়া হ'ল, কি চিন্তা কৰি তেওঁলোকে মুচিলে, কোনে মুচিলে, সেইটো আচলতে আমাক উলিয়াই দিব লাগে। সেইটো খুব গৰিহণা জনাইছোঁ আৰু এইটো ধিক্কাৰ জনাইছোঁ। এক প্ৰকাৰে গৰিহণা আৰু ধিক্কাৰে উপচাই পেলাইছে এই যিজন বিশেষ ব্যৱসায়ী, এই বিশেষ ব্যৱসায়ীখনৰ বিল্ডিঙৰ ওপৰত থকা এই ৱালখনত থকা এই আলোকচিত্ৰখন মোহাৰি পেলোৱাৰ পাছতে। আৰু আমিও প্ৰশ্ন কৰিছোঁ, ক'ৰবাত যিদৰে গণেশগুৰিৰ ফটোখন মোহাৰি পেলোৱাৰ বাবে ক'ৰবাত চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছিলে, তেওঁলোক সকলো ৰাইজে একেমুখে এটা কথাই কৈছিলে যে আমাৰ জাতীয় নায়কজন, অৰ্থাৎ যিজনক আমি ঈশ্বৰ পুত্ৰ নাম দিছোঁ, সেইজনৰ এনেদৰে ফটোখন থকাৰ কাৰণে যদি কাৰোবাৰ অসুবিধা, তেওঁ অসমত থকাৰ কোনো প্ৰয়োজনেই নাই। এই কথাটো এক প্ৰকাৰে সকলো ৰাইজে ক'ব বিচাৰিছে। আৰু দেৰগাঁৱৰ পৰা আমি আপোনালোকক দেখুৱালোঁ, এনেদৰে কিন্তু এখন আলোকচিত্ৰ আজি পুৱাৰ ভাগতে মোহাৰি পেলোৱা হ'ল। আৰু জুবিন দাৰ এই আলোকচিত্ৰখন মোহৰাক লৈ পেলাই কিন্তু সচেতন মহলেই নহয়, আমাৰো ক'ৰবাত দুখ লাগিছে। আৰু আমিও আচলতে এই কথা এক প্ৰকাৰে ক'ব বিচাৰিছোঁ, যাতে এনেকুৱা নহওক। খন্তেক সময়ৰ কাৰণে জুবিন দাৰ প্ৰতি আৱেগ দেখুৱাওক আপোনালোকে, তাৰ পাছত আপোনালোকে আকৌ সেই ফটোখন আলোকচিত্ৰখন মোহাৰি পেলাব, এনেকুৱা কিন্তু হ'ব নোৱাৰে। আৰু যিসকলে এনেকুৱা কৰিছে, আচলতে সেইসকলক ৰাইজে কেনেধৰণে প্ৰত্যুত্তৰ দিয়ে বা কি প্ৰশ্ন কৰে, সেয়া অনাগত সময়ত চাবলগীয়া হ'ব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।